নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এই পোৱালিখিনি যে আপোনালোকে দেখিবলৈ পাইছে এই পোৱালিখিনি হৈছে সোণালী কুকুৰাৰ পোৱালি আৰু এই পোৱালিবোৰৰ 7 নম্বৰ দিন আৰু ইয়া সন্ধিয়াৰ সময় 7 নম্বৰ দিনাখনৰ সন্ধিয়া সময়ত এই পোৱালিবোৰক আমি প্ৰথমটো ভ্যাকচিন কৰি দিলো 7 নম্বৰ দিনাখনৰ সন্ধিয়া সময়ত এই পোৱালিবোৰক আমি প্ৰথমটো ভ্যাকচিন দিলো আৰু এই ভ্যাকচিনটোৰ নাম হৈছে ৰাণীখেত ভ্যাকচিন যাক F1 ভ্যাকচিন বুলিও কোৱা হয় আৰু এই ভ্যাকচিনটো এই পোৱালিবোৰৰ এটা চকুত এটুপাল আমি দিছো বন্ধু বান্ধৱীসকল ইহঁতক ভ্যাকচিন কৰি হোৱাৰ পাছত আমি এতিয়া ইহঁতক দানা পানী খাবলৈ দিছো আমি যেহেতু এই পোৱালি কেইটা আমাৰ ইনকুবেটৰ মেচিনৰ পৰা উলাইছো আৰু যেতিয়া গোটেই পোৱালিখিনি উলাই হৈছিল তেতিয়া আমি প্ৰথম দিনাখন প্ৰথম 1 পৰা 1.5 ঘণ্টা লৈকে এই পোৱালিবোৰক কেৱল গুৰৰ পানী খাবলৈ দিছিলো আৰু তাৰ পাছত ইহঁতক আমি 50% খুদি চাউল আৰু 50% প্ৰি-ষ্টাৰ্টাৰ দানা একেলগে মিহলি কৰি খাবলৈ দিছিলো 1 পৰা 6 নম্বৰ দিনাখনলৈকে এই পোৱালিবোৰক আমি কেৱল বাতৰি কাকতৰ ওপৰত ৰাখিছিলো আৰু 6 নম্বৰ দিনাখনৰ সন্ধিয়া সময়ত আমি ইয়াৰ পৰা বাতৰি কাকত উঠাই দিছিলো আৰু বৰ্তমানে ইহঁতক আমি কেৱল ধানৰ ভুচিৰ ওপৰত ৰাখি আছো দানাৰ কথা যদি আমি আপোনালোকক ক'বলৈ যাওঁ তেনেহলে 1 পৰা 6 নম্বৰ দিনাখনলৈকে এই পোৱালিবোৰক আমি প্ৰি-ষ্টাৰ্টাৰ দানা খাবলৈ দিছিলো আৰু 7 নম্বৰ দিনাখনৰ পৰা ইহঁতক আমি ষ্টাৰ্টাৰ দানা খাবলৈ দি আছো লোকেল কুকুৰাৰ কাৰণে যেটো ষ্টাৰ্টাৰ দানা আহে হেতু ইহঁতক আমি খাবলৈ দি আছো দৰবৰ কথা যদি আমি আপোনালোকক ক'বলৈ যাওঁ তেনেহলে দ্বিতীয় দিনাখনৰ পৰা একেৰাহে 3 দিন দিনত এবাৰ সন্ধিয়া সময়ত এই পোৱালিবোৰক আমি এন্টিবায়োটিক আৰু বি কমপ্লেক্স ভিটামিন পানীত একেলগে মিহলি কৰি খাবলৈ দি আছো 5 নম্বৰ দিনাখনৰ সন্ধিয়া সময়ত এই পোৱালিবোৰক আমি ভিমাৰেল ভিটামিন পানীত একেলগে মিহলি কৰি খাবলৈ দিছিলো আৰু 6 নম্বৰ দিনাখনত এই পোৱালিবোৰক আমি একো দৰব খাবলৈ দিয়া নাই আৰু 7 নম্বৰ দিনাখনৰ সন্ধিয়া সময়ত এই পোৱালিবোৰক আমি ৰাণীখেতৰ প্ৰথমটো ভ্যাকচিন কৰিছো এই পোৱালিবোৰক তাপ দিবৰ কাৰণে আমি ব্ৰুডিং ঘৰত 100 পাৱাৰৰ এটা ৰঙা ৰঙৰ বাল্ব জ্বলাইছো আমি যেহেতু ইয়াতে 100টা পোৱালি বৰ্তমানে ব্ৰুডিং কৰি আছো আৰু এই 100টা পোৱালিক তাপ দিবৰ কাৰণে ব্ৰুডিং ঘৰত আমি 100 পাৱাৰৰ এটা ৰঙা ৰঙৰ বাল্ব জ্বলাইছো আৰু এই পোৱালিবোৰক আমি যেটো ঘৰত ব্ৰুডিং কৰি আছো সেই ঘৰটোৰ বাহিৰত আমি এনেকৈ তিৰপালেৰে ঢাকি দিছো যাতে বাহিৰৰ ঠাণ্ডা বতাহ ইয়াৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে আৰু পোৱালিবোৰক ঠাণ্ডা নালাগে আৰু মৃত্যুৰ সংখ্যা যদি আমি আপোনালোকক ক'বলৈ যাওঁ তেনেহলে 1 পৰা 7 নম্বৰ দিনাখনলৈকে এটাও পোৱালিৰ মৃত্যু হোৱা গোটেইকেইটা পোৱালিয়ে সম্পূৰ্ণৰূপে সুস্থ আছে প্ৰথম কেইদিনমান যদি আমি কুকুৰাৰ পোৱালিবোৰক ভালকৈ চোৱাচিতা কৰো সঠিক তাপমাত্ৰাত ব্ৰুডিং কৰো তেতিয়া কুকুৰাৰ পোৱালিবোৰৰ গ্ৰোথো ভাল হয় লগতে সিহঁতৰ মৃত্যুৰ সংখ্যাও কমি যায় বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ